নমস্কাৰ আহক মই কিবা কৰাৰ আগতে এটা সৰু ক্লিপ এটা চাই লওঁ তাত মোক দেখিব দেই তাৰপিছত বাকীখিনি কথা পাতিম ভিডিঅ'টো চালে কিবা বুজি পালে এইটো এটা গীৰ্জাৰ এৰিয়া হয় কেথেড্ৰেল চাৰ্চ অফ নাগালেণ্ড কহিমাত আছে ইয়ালৈকে যাবলৈ আপোনালোকে অল্ড MLA হোষ্টেল ৰোডত যাব লাগিব যিকোনো কেবেই জানে আপোনাৰ যদি ড্ৰাইভাৰ তাৰে লোকেল হয় তেওঁ নিশ্চয় আৰামছে আপোনাক লৈ যাব লাগিব আৰু তাৰ পৰা সেই পাহাৰৰ টিলাটোৰ পৰা কহিমাৰ এটা খুব ধুনীয়া অংশ দেখা পায় মোৰ ভিডিঅ'টো দেখা পাব আৰু এই যিটো কেথেড্ৰেল চাৰ্চৰ বিষয়ে কৈছোঁ মই এইটো আপোনাৰ দেখিলে এনেকুৱা নালাগে যে এইটো এটা গীৰ্জা কিন্তু গীৰ্জা হয় ইয়াত নাগালেণ্ডৰ ঘৰৰ আৰ্হি ব্যৱহাৰ কৰা হৈছে আৰু এইটো 1986ত আৰম্ভ কৰা হৈছিলে আৰু 1991ত মানুহৰ কাৰণে মুকলি কৰি দিয়া গৈছিলে এই গীৰ্জাটো জাপানী সৈন্য যিবোৰ ঢুকাইছিলে ব্ৰিটিছ সৈন্য যিবোৰ ঢুকাইছিলে সিহঁতৰ পৰিয়ালবৰ্গৰ এটা ৰিকনচিলিয়েশ্যন ছাইট হিচাপেও গণ্য কৰিব পাৰি আৰু জাপানীসকলে নিজৰ অনুদানেৰে এই গীৰ্জাটো বনাইছিলে বৃহৎ অংশ জাপানী সৈন্যৰ পৰিয়ালবৰ্গই দিছিলে আৰু এইটো আহিব এই কেথেড্ৰেল চাৰ্চ ইন কহিমা চাবলৈ খুব ভাল পাব ভিডিঅ'টো চাব অকণমান কোৱালিটি ভাল হোৱা নাই যেতিয়া মই আকৌ পুনৰ তালৈকে যাম কেতিয়াবা এটা খুব ধুনীয়া ভিডিঅ' বনাই আপোনালোকৰ কাৰণে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই থেংক ইউ